নলবাৰী জিলাৰ দৌলাশালৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী কানাই বলাই মহাপ্ৰভুৰ 63 সংখ্যক বাৰ্ষিক সভা মহোৎসৱ শুকুৰবাৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে। আগন্তুক 11 ফেব্ৰুৱাৰীলৈ বিভিন্ন ধৰ্মীয় আৰু মাংগলিক আচাৰ বিচাৰৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰে 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সভা মহোৎসৱ। দৌলাশাল গাঁৱৰ সমাজৰ ব্যৱস্থাৰ সৰ্বোচ্চ সংস্থা দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত প্ৰতি বছৰে ভৈমী একাদশীৰ পৰা বৰ্ণিল কাৰ্যক্ৰমণিকাৰে এই সভা মহোৎসৱ উদযাপিত হৈ আহিছে। শুকুৰবাৰে পুৱা প্ৰভাত ফেৰী সমাপ্ত হোৱাৰ পিছত পুৱা 9 বজাত সভা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি প্ৰেমেশ্বৰ বৈশ্যই। ইয়াৰ পিছতেই গাঁওখনৰ 8টা চুবুৰীৰ সভাপতিসকলে 8খন পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী কানাই বলাই আদিথান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন কুমাৰ কলিতাই। শ্বহীদ তৰ্পণ কৰে দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অকন চন্দ্ৰ চৌধুৰীয়ে। গছপুলি ৰোপণ কৰে ক্ৰমে দৌলাশাল উন্নতি সাধিনী সভাৰ প্ৰাক্তন সভাপতি গুৰুচৰণ পাঠক আৰু দৌলাশাল উন্নতি সাধিনী সভাৰ উপসভাপতি দীপক দাসে। সন্ধিয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। সভা মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে দৌলাশাল উন্নতি সাধিনী সভাই। আজিৰ পৰা 63 সংখ্যক দৌলাশাল শ্ৰী শ্ৰী কানাই বলাই মহাপ্ৰভুৰ সভা মহোৎসৱ আৰম্ভ হৈছে। আমাৰ ৰাতিপুৱা 4 বজাত প্ৰভাত ফেৰী অনুষ্ঠান হৈ গ'ল। তাৰপিছত সমূহীয়া নিকাকৰণ কাৰ্যসূচীৰ পিছতেই আমাৰ দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি মহোদয়ে পতাকা উত্তোলন কাৰ্যসূচীৰে সভা মহোৎসৱৰ আৰম্ভণি কৰিলে। পতাকা উত্তোলনৰ পিছত আমাৰ বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী সমাপন হ'ল। আবেলি 5 বজাত আছে আমাৰ স্মৃতি ফলকত বন্তি প্ৰজ্বলন আৰু সন্ধিয়া 6 বজাৰ পৰা আমাৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। গতিকে সমূহ অঞ্চলবাসী ৰাইজক এই 5 দিনীয়াকৈ অনুষ্ঠিত কৰা দৌলাশাল সভা মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আসাম।